গুৱাহাটী শিল্পগ্ৰামত অনুষ্ঠিত হোৱা কামাখ্যা ফেষ্টিভেল 2023 আন্তঃৰাষ্ট্ৰীয় নৃত্যজ্যোতি বঁটা কামৰূপ জিলাৰ বংশৰ উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যক প্ৰদান কৰা হয়। বিশ্বজিতৰ তত্বাৱধানত নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰি উক্ত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আধুনিক নৃত্যত আকাশ ডেকা দ্বিতীয় স্থান, কৃষ্টি বৈশ্য দ্বিতীয় স্থান, বিদিশা কছাৰী দ্বিতীয় স্থান, প্ৰিন্সিপ্ৰিয়া বৈশ্য দ্বিতীয় স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশ্বজিতে বিভিন্ন অনুষ্ঠানত এইদৰে অনুষ্ঠান কৰি দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন সন্মানেৰে বিভূষিত বিশ্বজিৎ বৈশ্যক অঞ্চলবাসী ৰাইজে আদৰণি জনাইছে। লগতে আগলৈ আগবাঢ়ি গৈ এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি বংশৰ অঞ্চলৰ নাম উজ্বলাই তুলিব বুলি মত প্ৰকাশ কৰে বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ লগতে অনুৰাগীসকলে। শুৱালকুছিৰ পৰা দীপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট দিছা 24x7। নমস্কাৰ। গুৱাহাটী শিল্পগ্ৰামত অনুষ্ঠিত কামাখ্যা ফেষ্টিভেল 2023 অনুষ্ঠানত উদীয়মান অভিনেতা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যক নৃত্যজ্যোতি সন্মানেৰে সন্মান যচা হৈছে। নতুন বছৰৰ এই শুভক্ষণত খবৰটো পাই আমি সকলোৱে আনন্দিত হৈছোঁ আৰু এনেদৰে যাতে ৰাইজৰ মৰমেৰে আগবাঢ়ি গৈ আৰু সন্মান লাভ কৰিব পাৰে তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। সদৌ বংশৰবাসী তথা অসমবাসীৰ বাবে এটি সুখবৰ। গুৱাহাটী শিল্পগ্ৰামত অনুষ্ঠিত কামাখ্যা ফেষ্টিভেল 2023 আন্তঃৰাষ্ট্ৰীয় নৃত্যজ্যোতি বঁটা সদৌ বংশৰৰ উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যক প্ৰদান কৰা বুলি আমি জানিব পাৰিছোঁ। সেয়া আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। গুৱাহাটী পাঞ্জাবাৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা কামাখ্যা ফেষ্টিভেল 2023 আন্তঃৰাষ্ট্ৰীয় নৃত্যজ্যোতি বঁটা লাভ কৰে আমাৰ গাঁৱৰে বংশৰৰ এজন উদীয়মান যুৱক নৃত্য পৰিচালক শ্ৰী বিশ্বজিৎ বৈশ্যই। আৰু এই বিশ্বজিৎ বৈশ্যই নৃত্যজ্যোতি বঁটা লাভ কৰাত আমি বংশৰবাসী ৰাইজে সঁচাকৈ আমি গৌৰৱ বোধ কৰিছোঁ। আৰু এইজন যুৱকে আমাৰ বৃহত্তৰ এই বংশৰ অঞ্চলত আজি কেইবাবছৰো ধৰি ক্ৰিয়েটিভ ডেন্স একাডেমী নামেৰে এখনি বিদ্যালয় খুলি উঠি অহা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক বিভিন্ন ধৰণে প্ৰশিক্ষণ দি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। কামাখ্যা ফেষ্টিভেলৰ যি এই নৃত্যজ্যোতি বঁটা লাভ কৰাত বিশ্বজিৎ বৈশ্যৰ আমি সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ আৰু বিশ্বজিৎ বৈশ্যৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগুৱাই গৈ থাকক, আমাৰ বংশৰৰ সুনাম কঢ়িয়াই গৈ থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।